নমস্কাৰ টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক মই ভাৰ্গৱ দুৰাই স্বাগতম জনাইছো আপোনালোকে চাই আছে টাইমিট কৃষক সন্মান নিধিৰ ধনে নিৰ্বাচনী বৈতৰণি পাৰ হৈছিল বিজেপি আৰু এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত জনাইছো টাইমিটৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ধনেৰে নিৰ্বাচনী বৈতৰণি পাৰ হৈছিল বিজেপিয়ে কিষাণ নিধিৰ সমগ্ৰ ধন ৰাজনৈতিক লাভৰ বাবে খৰচ কৰা হৈছিল আৰু কিষাণ সন্মান নিধিৰ কেলেংকাৰীৰ বিৰুদ্ধে সৰব হৈছে অসম জাতীয় পৰিষদ 8,35,000 ভুৱা কৃষক ধৰা পৰিছে অসমত আৰু দেশৰ ভুৱা কৃষকৰ 1/5 অসমত আছে আৰু অসমৰ ইতিহাসৰ অন্যতম এটা কেলেংকাৰী কিষাণ সন্মান নিধি এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে ইতিমধ্যে আমি উল্লেখ কৰিছো প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ধৰণে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে আৰু কিষাণ নিধি সমগ্ৰ ধনৰাশি ৰাজনৈতিক লাভৰ বাবে খৰচ কৰা হৈছিল বুলিও অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে এই মুহূৰ্তত লুৰিণজ্যোতি গগৈ সেই ভাষ্য টাইমিটৰ দৰ্শকসকলক শুনাই ল'ব বিচাৰিছো চৰকাৰে লোকসভাত দাখিল কৰা তথ্য অনুসৰি 42 লাখ মানুহ ভুৱা কৃষকক এই কিষাণ নিধিৰ অধীনত তেওঁলোকে 6,000 টকাকৈ তেওঁলোকে দিছিল মূল কথাটো হ'ল যে 42 লক্ষ যি ভুৱা কৃষক এই ভুৱা কৃষকৰ ভিতৰত অতি আশ্চৰ্যজনকভাৱে ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি অসমত অনিয়ম হৈছে ভাৰতবৰ্ষৰ মুঠ ভুৱা কৃষকৰ 1/5 অসমৰ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত লোকসভাৰ মজিয়াত দিয়া তথ্য অনুসৰি আটাইতকৈ বেছি হিতাধিকাৰী আছে বৰপেটাত আমি তথ্য প্ৰদান কৰিছোঁ দ্বিতীয় আছে নগাঁৱত তৃতীয় স্থান গোলাঘাট যিগৰাকী ৰাজ্যৰ কৃষিমন্ত্ৰী তেওঁৰ গৃহ সমষ্টি থকা গোলাঘাট জিলা আটাইতকৈ বেছি হিতাধিকাৰী থকাৰ ভিতৰত তৃতীয় স্থানত ধন আদায় দিয়াৰ যিটো তালিকা তাৰ 1 নম্বৰত আছে প্ৰথম স্থান নগাঁও দ্বিতীয় স্থানত গোলাঘাট জিলা বা গোটেই তথ্যবোৰ যেতিয়া মিলাই চাই দেখা পাব যে এই সমগ্ৰ প্ৰক্ৰিয়াটো অতি উদ্দেশ্য প্ৰণোদিতভাৱে কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক লাভালাভৰ কাৰণে অসম আৰু তামিলনাডুত ৰাজনৈতিক লাভালাভৰ বাবে এই প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ এই ধন তেওঁলোকে ব্যৱহাৰ কৰিছে এই তথ্যই প্ৰমাণ কৰিছে কাৰণ চাব এইখন তথ্য চালে কেন্দ্ৰীয় চৰকাৰৰ সংসদত দিয়া তথ্যই প্ৰমাণ কৰে তেওঁলোকৰ বিজেপি দলৰ বা তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যসমূহত আটাইতকৈ বেছি ভুৱা কৃষক আছে এতিয়া আপুনি হিচাপ কৰিব অসমত সংসদত দিয়া তালিকা মতে 8.35 লাখ তাৰমানে 8,35,000 ভুৱা কৃষকৰ সংখ্যা যদি ধৰে তাত যদি 4ৰে পূৰণ কৰে এগৰাকী ভুৱা কৃষকৰ পৰিয়ালত যদি 4ৰে পূৰণ কৰে এটা পৰিয়ালত 4 গৰাকী মানুহ যদি থাকে ভোটাৰৰ সংখ্যা 33.4 লাখ 33.4 লাখ ভোটাৰক এই ভুৱা যিটো প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ ধনে প্ৰভাৱিত কৰিছে অতুল বৰা ডাঙৰীয়াৰ তথ্য মতে যদি 16.72 লাখ মুঠ ভুৱা কৃষকক যদি ধন দিছে তেতিয়াহ'লে 4 গৰাকীকৈ যদি ধৰে প্ৰতিটো পৰিয়ালত তেতিয়াহ'লে 66.88 লাখ ভোটাৰক পোনপটীয়াকৈ ই প্ৰভাৱিত কৰিছে আৰু RTI দিয়া তথ্য মতে যদি ধৰে 9,39,146 জন ভুৱা কৃষকৰ সংখ্যা ধৰে তাক যদি 4ৰে পূৰণ কৰে তেতিয়া দেখিব যে 37,56,558 গৰাকী ভোটাৰক ই প্ৰভাৱিত কৰিছে অৰ্থাৎ এই নিধিৰ অধীনত প্ৰদান কৰা সমগ্ৰ ধনৰাশি কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে যিহেতু নৱেম্বৰৰ পৰা 20 চনৰ নৱেম্বৰ আৰু মাৰ্চ 21 চনৰ মাৰ্চৰ ভিতৰত তেওঁলোকে প্ৰদান কৰিছিল এই সমগ্ৰ ধনৰাশি তেওঁলোকে ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকে ধন দিছিল আৰু এই ধন দিয়ে তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হৈছিল দেশৰ মুঠ ভুৱা কৃষকৰ 1/5 অসমত কিয়
ইয়াৰ লগত ৰাজনৈতিক উদ্দেশ্য আছে। এইটো এটা উদ্দেশ্য প্ৰণোদিতভাৱে অসমত ভুলকৈ মানুহক দিয়া হৈছে, তাৰ পৰা ভোট লোৱা হৈছে। এইটো হ'ল প্ৰথম ফাণ্ডামেণ্টেল কথা। দ্বিতীয় কথাটো হ'ল যে তেওঁলোকে এতিয়া যিসকলে যোৱাবাৰ তালিকা বনাইছিল, যিসকল বিষয়া আছিলে, কৰ্মচাৰী আছিল, তেওঁলোকে ভুৱা মানুহৰ তালিকা বনালে, ভুৱা কৃষকৰ তালিকা বনালে। তেওঁলোককে আকৌ এতিয়া ভুৱা কৃষকৰ তালিকাখন পৰীক্ষা নিৰীক্ষা কৰি বিচাৰি উলিয়াবলৈ দায়িত্ব দিছে। যিসকলৰ ব্যক্তিৰ ভুলৰ কাৰণে, দুখৰ কাৰণে আজি এই অৱস্থা হ'ল, বা তেওঁলোকৰ লক্ষ্য যিহেতু আছিল, গতিকে আমি চাব লাগিব ইয়াৰ বিশালতাটো, ব্যাপকতাটো। আন ৰাজ্যসমূহত কিয় হোৱা নাই, এই লিষ্টখন যদি চাই আপোনালোকে ধৰা পৰিব। আন ৰাজ্যসমূহৰ যিসকলে ইয়াত ভুৱা কৃষকৰ সংখ্যা যদি চাই দেখিব, ইয়াত আন ৰাজ্যসমূহৰ ডাঙৰ ইউপিৰ নিচিনা ডাঙৰ ৰাজ্য, তাততো হোৱা নাই ইমান বেছি। 8,35,000 যদি ধৰে ভুৱা কৃষক, তেতিয়াই প্ৰভাৱিত কৰে ভোটাৰক 33 লাখ ভোটাৰক, 33.4 লাখ ভোটাৰক, যদি 4জনকৈ এটা পৰিয়ালত থাকে বুলি ধৰে। তাৰমানে ইয়াৰ এটা ৰাজনৈতিক উদ্দেশ্য আছে বুলি প্ৰমাণ হৈছে। সকলো তথ্যই এইটো উদ্দেশ্য প্ৰণোদিত। আপোনালোকে সমগ্ৰ প্ৰক্ৰিয়াটো, যদিও ব্যাপক প্ৰতিবাদ হ'ব লাগে, যদিও বিধানসভাৰ মজিয়াত এই বিষয়টোক লৈ ভয়াৱহভাৱে বিৰোধীয়ে এই বিষয়টো ধৰিব লাগে, ধৰা হোৱা নাই। কাৰণ নহ'লে নৱেম্বৰ, মনত ৰাখিব, সময়টো হৈ গ'ল 2020 চনৰ নৱেম্বৰ আৰু 2021 চনৰ মাৰ্চ, নিৰ্বাচনৰ আৰম্ভণি হোৱাৰ এই প্ৰক্ৰিয়াৰ মাজত এই গোটেই প্ৰক্ৰিয়াটো হৈছে। ধনৰ আবণ্টন, এই ভুৱা কৃষকক ধন দিয়াৰ কথা বতৰা, আৰু তিনিওটা তথ্যৰ মাজত কোনো মিল নাই, তিনিওটা তথ্যৰ মাজত মিল নাই। গতিকে এই গোটেই কথাটো এটা উদ্দেশ্য প্ৰণোদিতভাৱে নিজৰ লক্ষ্যত উপনীত হ'বলৈ দিয়া কথা। আৰু দোষীক তদন্ত কৰিবৰ কাৰণে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। দুই এটা সৰু সুৰা স্থানীয়ভাৱে কেছ দিছে। সামগ্ৰিকভাৱে 554 কোটি টকাৰ এটা স্কেণ্ডেল এটাৰ আজিলৈকে তদন্ত নাই। কাৰ ভুলৰ কাৰণে ইমান এটা বিশাল পইচাৰ মিছমেনেজমেণ্ট হ'ল আজিলৈকে নাই। এইটো কথা, এই প্ৰশ্নটোৱে ডাঙৰ কথা। এইটোৱে প্ৰমাণ কৰে যে ইয়াৰ লগত এটা তেওঁলোকৰ চিন্তা, উদ্দেশ্য প্ৰণোদিত চিন্তা আছে। অসমৰ ইতিহাসৰে এটা ইমান ডাঙৰ কেলেংকাৰী, অসমৰ ইতিহাসত যিমান ডাঙৰ ডাঙৰ কেলেংকাৰী হৈছে তাৰ ভিতৰত এইটো এটা। কিন্তু আচৰিত কথাটো হৈছে কোনেও মাত মতা নাই। ইমান ডাঙৰ এটা কেলেংকাৰী। আজি যিসকল মানুহক টকাটো দিয়া হ'ল, তেওঁলোকক টকা ঘূৰাই দিবলৈ কোৱা হৈছে, ঠিক আছে, ভাল কথা, টকা ঘূৰাই পাব লাগে। দুৰ্নীতি হৈছে, টকা, চৰকাৰী টকা, ৰাজহুৱা টকা ঘূৰাই পাব লাগে। কিন্তু যিসকলে দুৰ্নীতিটো সংঘটিত কৰিলে, যি বিষয়া কৰ্মচাৰীসকলৰ দ্বাৰা সেই ভুৱা তালিকা প্ৰস্তুত কৰা হ'ল, তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যিগৰাকী মন্ত্ৰীৰ তত্বাৱধানত এই গোটেই ঘটনাটো ঘটিল, তেখেতৰ বিৰুদ্ধে কোনো ব্যৱস্থা নাই। তেখেতৰ সকলৰ তথ্যত কোনো মিল নাই। মুখ্যমন্ত্ৰী নিমাত, অসম বিধানসভাত বিৰোধী দলৰ হৈ, শাসক দলৰে হওক, কোনো এগৰাকী দায়িত্বশীল মন্ত্ৰী বিধায়ক কোনেও এই বিষয়টো উত্থাপন ভালকৈ নকৰিলে, যি হিচাপত আলোচনা হ'ব লাগিছিল নহ'ল।